আৰু 25% আমাৰ দুখ সুখ নিৰ্ভৰ কৰে আইগৰাকীৰ ওপৰত। আইগৰাকীৰ যেতিয়া গৰ্ভস্থিতি হৈছিলে, সেই গৰ্ভস্থিতিৰ সময়ত এনেকুৱা খাদ্য প্ৰণালী গ্ৰহণ কৰিছিলে। প্ৰথম কথা। 2 নম্বৰ কথা, এই খোৱাটোৰ কথাই মই কোৱা নাই দেই, সমস্ত জ্ঞান ইন্দ্ৰিয়ৰ দ্বাৰা কি ভক্ষণ কৰিছিলে তাত নিৰ্ভৰ কৰে 25%। বাপসকলে ভাবিছে আমি বাচি গলো, বাপসকলো বাচা নাই। 25% নিৰ্ভৰ কৰে বাপসকলৰ ওপৰত। আইগৰাকীক যেতিয়া ঘৰলৈকে সোমাইছিলে, সন্তান সৃষ্টি কৰা সময়ত কামনা বখানা নে ঈশ্বৰৰ সান্নিধ্যত তেওঁলোকে আগবাঢ়িছিলে, এয়া নিৰ্ভৰ কৰে। গতিকে 75% অৰ্জুনক কৈছে, এই 75% মই কেতিয়াও খণ্ডন কৰিব নোৱাৰিম। আমাৰ হাতত থাকে কিমান? মাত্ৰ 25%। তাই মোক কৰ্মৰ দ্বাৰা এই 25% যদি আপুনি কৰে, তেতিয়া ভগৱন্তই কৈছে যে তোমাৰ এই 75% যি দুখ ভোগ কৰিব আছিলে, মই অনুকূল বায়ু হিচাপে তোমাক লৈ যাম। কিন্তু ভোগ কৰিবই লাগিব। হয়, এক্সিডেণ্ট হ'ব লাগিছিলে, আপুনি পূজত মাৰি নখটো ছিঙি যায়, তাতে সীমাবদ্ধ কৰি দিম বুলি কৈছে, কিন্তু ভোগ কৰিবই লাগিব। আমাৰ গীতাত 9ম অধ্যায় গীতাত কৈছে। সেইকাৰণে সাধুৰ সংগ, আমি প্ৰথমতে কৈছো, সাধু সংগ অনুসৰি কৃষ্ণ কথা কলে ভৰি সমস্ত আপদ কৰা গুৰু। এতিয়া সাধু কাক বোলে? প্ৰশ্ন। অৰ্জুনক কৈছে, গীতাত কিন্তু তাৰ বিপৰীতে আমি কি কৰ্ম কৰিবলৈ যাওঁ যে আইগৰাকীয়ে সদায় ভাগৱতৰ আসনত যায়, সদায় ভকতসকলৰ লগত ধুনীয়া ধুনীয়া কথা কয়। কিন্তু তাৰ বিপৰীতে আমাৰ ল'ৰা ছোৱালীবিলাকে ষ্টেটাছ পাওঁ, এই অলপতে হৈ গ'ল বোলে বম, ষ্টেটাছবিলাক পাই থাকোঁ যে মোবাইলত। গতিকে আমাৰ নিজকে লাগে যে অমুক বাপজন আমাৰ গাঁৱত, যদিও আমাৰ ঘৰ তেজপুৰত মনে প্ৰাণে ঠেকাৰ বাৰীতে আছে যে মনটো। আৰু আমাৰ দুখ সুখত নিৰ্ভৰ কৰিছে মনত ৰাখক। আমাৰ ভাগৱতত কৈছে, বিদুৰে প্ৰশ্ন কৰিছিলে মৈত্ৰেয়ী, হে মৈত্ৰেয়ী, আপোনালোকে জানে 14 বছৰ যেতিয়া বিদুৰ হ'ল কোন? কৃষ্ণ। জন্মজাৰ পূৰ্ণ কথা বিদুৰ। কাৰণ মাণ্ডৱ ঋষি, আপোনালোকে কাহিনীটো জানে নহয়, মাণ্ডৱ ঋষি দ্বিতীয় আশ্ৰমত যেতিয়া আছিলে, তেতিয়া চোৰ কেইজনমান সেইফালেদি গৈছিলে আৰু তলাই কন্যা সমাতক চমুৱাই থৈ দিছোঁ, ঠেলি গৈছিলে। যোৱাৰ লগে লগে তাৰপিছত সেই চোৰ কেইজন তাতে নাইকিয়া হ'ল। মাণ্ডৱ ঋষি ধ্যানত বহি থাকিল আৰু চোৰ কেইজনৰ মাথাত কি কৰে, এইজনে চোৰ, সি ধ্যান কৰি বহি আছে। তেতিয়া লগে লগে ৰজাৰ ওচৰলৈ লৈ গ'ল। ৰজা ইয়াতে গজা পিন্ধাইছিলে আৰু লগে লগে তেওঁ যিহেতু সিদ্ধ দুখ আছিলে, যমৰাজে আপিল কৰিছিলে যে হে ৰাজন, মোৰ কি দুখ আছিলে যে মই এনেকুৱা মোৰ মনত আছে 100টা জন্মৰ কথা, কি দুখ আছিলে যে মই এনেকুৱা গজালৰ বিন খাব লগা হ'ল। যমৰাজৰ 2জন কেৰাণী থাকে নহয়, চিত্ৰ আৰু ৰুদ্ৰ।
গতিকে তেওঁলোকক মাতি আনি খাটাৰ খালে ক'লে যে 5 বছৰ বয়সত তুমি এটা জীয়া নেজত এই কলা সোমাই এৰি দিছিলা 1 বছৰ গতিকে 5 বছৰ বয়সত কামটো কৰিছিলে তেতিয়া ক'লে হে ৰাজন বয়স কিমান বুলি ক'লা বোলে 5 বছৰ 5 বছৰ 5 বছৰ 5 বছৰ সন্তানটো কি কথা চিন্তা কৰিব পাৰে 5 বছৰ সন্তানটো ভাবে কি বিচাৰ কৰিব পাৰে জন্মা তুমি এনেদৰে বুজি নাপাবা তুমি মৃত্যুৰ লগত যোৱা মই তোমাক অভিশাপ দিওঁ মৃত্যুৰ লগত গৈ তুমি মনুষ্য হৈ জন্ম লোৱা গম পাবা যে 5 বছৰ সন্তানে কি কথা চিন্তা কৰিব পাৰে ভগতৰ অভিশাপ জন্ম মুখাটি ল'ব লগা বাধ্য হ'ল লগে লগে বিদুৰ হৈ জন্ম ল'লে সেই বিদুৰ কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্ত সকলো জানে নহয় বিদুৰে পৰামৰ্শ কৰিছিলে অন্ধ ধৃতৰাষ্ট্ৰই যে আহি থকা যুদ্ধখনৰ বিষয়ে মোক অলপ কওক বা মই কি পৰিস্থিতিত মই পৰিছোঁ কি কৰিব লাগিব তেতিয়া বিদুৰে কৈছিলে যে তোমাৰ দেহৰটো যদি কিবা অংগ বেয়া হয় তেতিয়া দেহটো বচাবৰ কাৰণে তুমি এই অংগটো কাটি পেলাই দিয়া লগে লগে দুৰ্যোধনৰ প্ৰৱেশ দুৰ্যোধনে কয় এই জাতি পুত্ৰ তাক ইংগিত কৰি তুমি কথা কৈছা লগে লগে বিদুৰে খুব দুখ পালে ধনুখন দৰজাত উলিয়াই থৈ তেওঁ 14 বছৰ হ'ল 14 বছৰ ঘূৰি আহি উদ্ধৱ পাইছিলে মই চৌৱাই আনি আছো আপোনালোকে আমনি নাপাব কথাখিনি ওলাই গৈছিল কাৰণে উদ্ধৱ পাইছিলে উদ্ধৱে পাই পেলাই লগে লগে 32 বছৰৰ কথাখিনি অৱগত কৰাইছিলে আৰু মৈত্ৰেয়ী কোনে চাগে প্ৰশ্ন কৰিছিলে কি সকলো মনুষ্যই সুখৰ নিমিত্তে কাম কৰে তৎসত্ত্বেও দুখ পায় কিয় প্ৰভাৱত ভাগত আগবাঢ়ি গৈছে বিদুৰ মৈত্ৰেয়ীৰ সমাজটো সুন্দৰভাৱে চাওক আমি দুখ পাওঁ কিয় দুখটো কৰিছে কোনোবাই দুখ বিচাৰে নেকি আমি কেতিয়াও নিবিচাৰোঁ 3টা তত্ত্ব আছে মনত ৰাখিব এটা জীৱ তত্ত্ব এটা ভগৱান তত্ত্ব আৰু এটা মায়া তত্ত্ব সকলো বস্তুৰ মূললৈকে যাব বিচাৰে ইয়াত যদি বৰষুণ দিয়ে খাল বিল নদ নদী হৈ সাগৰলৈ গতি কৰিব আমি বন্তি বসি জ্বলাইছো শিখাটোৰ ওপৰলৈকে গৈছে মোৰ গত সূৰ্য আপোনাক মোক যদি হিল ষ্টেচন এটা ৰাতিৰে 5 ষ্টাৰৰ বিল্ডিঙত এমাহ থাকিম 2 মাহ থাকিম 6 মাহৰ পিছত কি কম ঘৰত যাব লাগে কাৰণ মোৰ আমাৰ ঘৰখন গতিকে 24 তত্ত্বৰে যি দেহাটো আবৃত হৈ আছে আমাৰ সেইকেইটা বৰ মায়াৰ বস্তু মনত ৰাখক মায়া সেই মায়ায়ো নিজৰ মূললৈকে সদায় যাব বিচাৰে সেইকাৰণে আৰু ইয়াত ৰাখিছে কি ভগৱান তত্ত্ব জীৱ তত্ত্বটো নিদিয়ে হ'ব ভগৱান তত্ত্ব য'ত আমি আনন্দ বিচাৰি আছো য'ত আমি সুখ বিচাৰি আছো তত নাইয়ে কেৱল গুৰুজনাই পানীৰ ভাষাৰে আমাক বুজাই দিছে কি বুলি সেই অবস্তু বা দেখা হয় ঈশ্বৰক আঁৰ কৰি দিয়ে আৰু বিপদ কিয় বিচাৰে 24টা তত্ত্বৰে আবৃত হৈ যিহেতু মায়া হ'ল মোহ তেওঁলোকে মূলত যাব বিচাৰে কিন্তু তাক যদি আমি বিচাৰো তাত এই পাব লগা বিচাৰটো আমাৰ নাই কাৰণ এখন স্কুলত 2জন ল'ৰা আছে জয় আৰু বিজয় খুব দুষ্ট আছে কেৱল ক্লাছ প্ৰতিভা ধান্দা এদিনাখন সিহঁতে কি কৰিলে প্লেনিং কৰিলে অহাকালি আমি সকলো ল'ৰা ছোৱালীয়ে স্কুল ক্ষতি কৰাই দিম আমাৰ লগত প্ৰিন্সিপালৰ 3টা ছাগলী আছে ছাগলীকেইটা
এৰি দিলে। এৰি দি কি কৰিলে, এটা ঘৰৰ ভিতৰত ৰাখি দিলে আৰু বগা ছাগলী আছিলে নাম্বাৰিং কৰি দিলে 1 2 4 1 2 4। বিজনেছ চকীদাৰ ক'লে যদি মোৰ ছাগলী তিনিটা হেৰাইছে গতিকে অহাকালি যদি মোক বিচাৰি নিদিয়া তেতিয়াহ'লে পুৰা স্পিডত লগাই দিলে। বিচাৰি আছে এজনে কৈছে মই 1 নম্বৰটো পালো, এজনে কৈছে মই 2 নম্বৰটো পালো, এজনে কৈছে মই 4 নম্বৰটো পালো। এতিয়া 3 নম্বৰটো বিচাৰি হাহাকাৰ। সন্ধিয়া প্ৰিন্সিপাল ছাৰৰ ওচৰত গ'ল। চকীদাৰ যে ছাৰ আমি ল'ৰাকেইটা বহুত কষ্ট কৰিছে, বিচাৰিছিলে এটা 1 নম্বৰ পালে, 2 নম্বৰ পালে, 4 নম্বৰটো পালে, কিন্তু 3 নম্বৰটো নাপালে। প্ৰিন্সিপালে কৈছে মোৰ তিনিটাই ছাগলী চব সেইটো বিচাৰি আছে 3 নম্বৰটো সকলোৱে, যিটো বস্তু নাই। আমাৰ মায়াটো হ'ল যিটো বিষয় হ'ল আমি পাবৰ কাৰণে আমি বিচাৰি আছো ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে হাহাকাৰ, কিন্তু সেই বস্তুটো আপুনি মই চেষ্টা কৰক কোনোৱে নাপায়। তাৰ আনন্দটো নাই, আনন্দ ক'ত আছে? তেতিয়াহ'লে মাধৱ পুৰুষে লিখি দিলে বোকা 100 শব্দ এইটো ঐতৰেয় উপনিষদত লিখিছে। 108খন উপনিষদ আছে, আপোনালোকে জানে তাৰ মূল হ'ল 10খন। ঐতৰেয় উপনিষদ আনন্দ ক'ত পায় তাত লিখিছে। কি বুলি সেইটো আমাৰ মাধৱ পুৰুষে মুখাত ভাঙনি কৰিছে। কিখন শব্দ হয়তো পৃথিৱী বাচক ভৈৰ নাম আনন্দ পৰ্বত দুই একপদ লোক পৰম ব্ৰহ্ম নাম আনন্দ পায়। তেতিয়াহ'লে আনন্দ ক'ত আছে? কৃষ্ণত আছে। চাওক কৃষ্ণত আছে, কিন্তু আমি অবস্তুকে দেখাও বস্তুকে আপুনি সেইটো মায়া মোৰ জানা নিশ্চয় কৰি, কাৰণ মায়া যেতিয়া সৃষ্টি কৰিছিলে প্ৰভু ভগৱন্তই তেতিয়া মায়া এটাই দায়িত্ব দিছে, হে মায়া এই জনিৰ পৰা জীৱ কি জনিত যাইবা মায়া নামৰ জাল পাতি সমস্ত বহিবা। এই মায়া নামৰ জালখন তুমি সমস্ত মানুহৰ ওপৰত পেলাই দিয়া আৰু সিহঁতক মোহিত কৰি দিয়া। চাওক তত্ত্ববিলাক কৈছে, গতিকে আমি ক'ত পাব লাগে, ক'ত বিচাৰিব লাগে, ক'ত বিচাৰিব নালাগে, আমাক সুন্দৰভাৱে আমাক হেৰি কৈছে। ঠিক তেনেদৰে ৰুক্মিণীয়ে সুখ ক'ত বিচাৰিছে, ভগৱানে কি কৈ আছে, ৰুক্মিণীয়ে জাগা সুখ বিচাৰিছে। আপোনালোকে কয় যে দুখ কোনেও নিবিচাৰে, বহুত লোকে কয় কুন্তি মায়ে বিচাৰিছিলে। কুন্তি মায়ে ষ্টাইলটো চাওক, কুন্তি মায়ে কাক বিচাৰিলে? পৰম প্ৰভু ভগৱন্ত কৃষ্ণ বিচাৰিলে, যিটো আনন্দ ভৰা ষ্টাইলটো চাওক, আনন্দ ভৰাটোকে বিচাৰিছে। কিন্তু আমি কি কওঁ, একমাত্ৰ এজনে শাস্ত্ৰত কৈছে যে কুন্তি মায়ে দুখ বিচাৰিছে। কি বুলি? হে কৃষ্ণ কৃষ্ণ এই নিমতে মানুষ দিয়া
रुक्मिणीর রূপ তোমরা বর্ণনা
যদি থাকে পুনৰ সঞ্চয়। গতিকে আপোনালোকে আমি যে এই মনুষ্য জীৱনটো পাইছো খুব ভাগ্যৱান। আমি ক'ৰবাত অনুষ্ঠানত আমি এই কথাটো কওঁ যে কলিযুগটো এটা কম্পাৰ্টমেণ্টৰ ব্যক্তিকৰ নিচিনা। আমি যে সৰুতে আমাৰ নিচিনা এইটো এটা আছিলে কম্পাৰ্টমেণ্টেল মেট্ৰিক বুলি কয়। তাৰমানে তুমি যি লিখি থাক আৰু স্কুলৰ ছাত্ৰ কি কয় টিচাৰো মানে গুৰুত্ব দিলে তাতে পাছ কৰি যাওঁ। কলিযুগৰ এই ধৰ্মটো হ'ল এটাই, আপুনি ঈশ্বৰ এক দেশ এক ঠেক একত্ৰিত নাইকে নালাগে তই ঈশ্বৰৰ শাস্ত্ৰক জানিবে। আমাৰ শাস্ত্ৰই কৈছে তুমি শাস্ত্ৰ জনাৰ কোনো প্ৰয়োজন নাই যে মই অমুক জানিব লাগিব তমুক জানিব লাগিব। কিন্তু ইয়াত এটা কথা দিলে কি মাধৱে গুণন্ত সখী অৰ্জুনক কৈছে শুনা মোৰ হে পঢ়ে যদি চৈধ্য শাস্ত্ৰ জানে চাৰিবে কিন্তু নাপালে মুখৰ তেজে কৰিব হ'ব কি নৰে যেনে নলয়ে সাধুৰ সংগতি। কাৰণ এই সাধু সংগত পাবৰ কাৰণে কোনো ভগৱন্তই আমাক কৈছে। সেইকাৰণে এটা ফোন কৰিছিলো গুৱাহাটীৰ পৰা মানুহজন আহি আজি উপস্থিত হৈছে অতুল আমাৰ কৃষ্ণ। গতিকে চাওক তেওঁ কিহত আহিছে যে অকণমান হ'লেও মোক টাইম নাই অলপ শুনো। কালি মই ফোন কৰিছোৱে পাৰা যদি এপাক আহিবা আমাৰ এটা অনুষ্ঠান আছে। কিন্তু তেওঁ কৈছে যে মই এনেকুৱা তৎসতো আজি আপোনালোক আহোঁতে 6:55 তেখেত উপস্থিত হৈছে ইয়াত। সেইকাৰণে তেওঁ জানিছে নৰে যেনে নলয়ে সাধুৰ সংগতি নালাগে বিশ্ব শাস্ত্ৰক জানিব। 14 শাস্ত্ৰ তুমি জানিব পাৰা চাইতে তোমাৰ মুখস্থ হৈ থাকিব পাৰে কণ্ঠস্থ হৈ থাকিব পাৰে কিন্তু মোৰ ভকতি কৰিব নোৱাৰিব। তেওঁ শুদ্ধ কৰিছে প্ৰভু ভগৱন্তৰ নিজ মুখে কৈছে কা অৰ্জুনে কৈছে এয়া সাধু কথা হিচাপে যদি আমি ভাবো সকলো ভাগৱতৰ কথা আমি আত্মাৰ তত্ত্বক দেহত আমাৰ নিজক বিচাৰ কৰিব লাগিব যে তোমাৰ কথাখিনিৰ লগত মোৰ চৰিত্ৰটো মিল আছে নে নাই। অৰ্থাৎ যদি মিল নাই আমি আগন্তুক দিনত আমাৰ এই চৰিত্ৰটো মিল কৰাৰ কাৰণে অকণমান হ'লেও আমি যদি চেষ্টা কৰো তেতিয়া আমাৰ আত্মা পৰমাত্মালৈকে গতি কৰিব। কাৰণ আপোনালোকৰ যি আমাৰ আত্মা আমাৰ ক'ৰ পৰা আহিছো এই তোমাৰে অংশ হয় আমি যত জীৱ তোমাৰে ময়াহে প্ৰভু মৰিলে তোমাৰ অংশ আমি যত জীৱ কোনো ভগৱন্তৰ পৰা আমি আহিছো। আগত আমি আনন্দৰ কথা কৈছো। গতিকে আত্মাটো মূলত যাব বিচাৰে মূলত প্ৰভু ভগৱন্ত য'ত যেনেকৈ মায়াৰ আমাৰ বিষয়বোৰবিলাক মায়ালৈকে যাব বিচাৰে তাক আনন্দ বিচাৰি ফুৰে ঠিক তেনেকে ভগৱন্তৰ আত্মাত যে বিৰাজমান হৈছে তেওঁ মূললৈকে যাব বিচাৰে ক'ত প্ৰভু ভগৱন্তৰ ওচৰলৈকে। কাৰণ তেওঁৰ ওচৰৰ পৰাই আমি আহিছো। সেইকাৰণে এই কুৰুক্ষেত্ৰ যুদ্ধ মানে আমাৰ দেহত সদায় হৈছে এইটো হ'ল কোনো পাণ্ডৱৰ যুদ্ধ আমাৰ দেহত সদায় হৈছে। এতিয়া কথা হ'ল এই যুদ্ধখনত জিকিব কোন প্ৰশ্ন। এই যুদ্ধখনত জিকিব কোন আপুনি মই যাক আহাৰ বেছিকৈ দিছো তেওঁ জিকিব। যদি আমি বিষয় ওপৰত আহাৰ বেছিকৈ দি আছো তেতিয়া শৈবাৰ বিস্তাৰ কীৰ্ত ক'ত কৈছে একাদশ স্কন্ধত উদ্ধৱ কৈছে জন্মে জন্মে মৰি গীতাটো অৰ্জুনক পঢ়িলা দেৱ গতিকে আমাৰ জীৱনটো অধঃপতনত নিম নে উদ্ধগামী কৰিম চিন্তা আপোনাৰ হ'ব আমাৰ নিজৰ শাস্ত্ৰ ভাগৰ শাস্ত্ৰ কোনো সামাজিক কেন্দ্ৰিক নহয়। ভাগৰ শাস্ত্ৰ কোনো ব্যক্তি কেন্দ্ৰিক নহয়। ভাগৰ শাস্ত্ৰ হ'ল আত্মা কেন্দ্ৰিক। আত্মা পৰমাত্মাৰ মিলনৰ সংযোগস্থল হ'ল ভাগৰ। আৰু ইয়াত একমাত্ৰ এখনেই শাস্ত্ৰ আছে যিখন শাস্ত্ৰ পঢ়িলে মনসমূহ